Welcome to our YouTube channel educational platform. আজি আমি আলোচনা কৰিবলৈ ওলাইছো দশম শ্ৰেণীৰ ইতিহাসৰ প্ৰথম লেসন বংগ বিভাজন আৰু ইয়াৰ ফলাফল। এই লেসনৰ পৰা হ'ব পৰা সকলো ধৰণৰ এমসিকিউৰ বিষয়ে আজি আমি ইয়াত বিতংভাৱে আলোচনা কৰিম আৰু পৰৱৰ্তী অধ্যায়ৰ এমসিকিউ পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ প্ৰথমটো প্ৰশ্নলৈ আমি আগবাঢ়িছো। প্ৰথমটো প্ৰশ্নত কোৱা হৈছে বংগ বিভাজন ভাইসৰয় দেশৰ শাসনকালত সংঘটিত হৈছিল। অপচনসমূহ দিয়া হৈছিল লৰ্ড মিন্টো, লৰ্ড মাউণ্ট বেটেন, লৰ্ড নেথানিয়েল কাৰ্জন, লৰ্ড আৰউইন। আৰু অপচন আমাৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন সি লৰ্ড নেথানিয়েল কাৰ্জন। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছো। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ দেশ এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। অপচনসমূহ দিয়া হৈছে 1,02,340 বৰ্গ মাইল, বিত দিয়া হৈছে 1,06,540 বৰ্গ মাইল, চিত দিয়া হৈছে 1,07,040 বৰ্গ মাইল আৰু ডিত দিয়া হৈছে 1,08,640 বৰ্গ মাইল। আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন বি 1,06,540 বৰ্গ মাইল। পিছৰটো প্ৰশ্ন পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী দেশত স্থাপন কৰা হৈছিল। আৰু অপচনসমূহ দিয়া হৈছে শ্বিলঙত, গুৱাহাটীত, ঢাকাত, ওপৰৰ এটা নহয়। অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন সি ঢাকাত। পৰৱৰ্তী প্ৰশ্নটো ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়। অপচনসমূহ দিয়া হৈছে বংগ প্ৰদেশ, দিল্লী, পোৰবন্দৰক, এটাও নহয়। আৰু অপচনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন এ বংগ প্ৰদেশক। বংগ প্ৰদেশক। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে 1905 খ্ৰীষ্টাব্দৰ ডেছ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। অপচনসমূহ দিয়া হৈছে 26 জানুৱাৰী, 16 অক্টোবৰ, 15 আগষ্ট, এটাও নহয়। আৰু আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 16 অক্টোবৰ। পৰৱৰ্তী প্ৰশ্ন বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল 1905 চনৰ 7 আগষ্ট তাৰিখে, 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্ট তাৰিখে, 1907 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে, 1907 খ্ৰীষ্টাব্দৰ 27 আগষ্ট তাৰিখে। আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন এ 1905 চনৰ 7 আগষ্ট তাৰিখে। পৰৱৰ্তী প্ৰশ্ন স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰখন সম্পাদনা কৰিছিলে। অপচনসমূহ দিয়া হৈছে গিৰীশ ঘোষ, ভূপেন্দ্ৰনাথ দত্ত, অমৃতলাল বসু, অমৰেন্দ্ৰনাথ দত্ত। আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন বি ভূপেন্দ্ৰনাথ দত্ত। পৰৱৰ্তী প্ৰশ্ন বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল। অপচনসমূহ দিয়া হৈছে 1902 চনৰ 5 আগষ্ট তাৰিখে, 1903 চনৰ 26 আগষ্ট তাৰিখে, 1904 চনৰ 15 আগষ্ট তাৰিখে, 1906 চনৰ 11 মাৰ্চত। প্ৰশ্নটো দিয়া আছিলে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল। আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন ডি 1906 চনৰ 11 মাৰ্চ তাৰিখে। পৰৱৰ্তী প্ৰশ্ন বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ উদ্যোক্তা কোন। অপচনসমূহ দিয়া হৈছে জামছেদজী টাটা, আচাৰ্য প্ৰফুল্ল ৰায়, নীলৰতন চৰকাৰ আৰু ভূপেন্দ্ৰনাথ দত্ত। অপচনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন বি আচাৰ্য প্ৰফুল্ল ৰায়। আচাৰ্য প্ৰফুল্ল ৰায়। পৰৱৰ্তী প্ৰশ্নটোত কোৱা হৈছে বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তাগৰাকী কোন আছিলে। আৰু অপচনসমূহ দিয়া হৈছে জামছেদজী টাটা, আচাৰ্য প্ৰফুল্ল ৰায়, নীলৰতন চৰকাৰ, ক্ষীৰোদ প্ৰসাদ। আৰু অপচনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন চি নীলৰতন চৰকাৰ।
অপশন সি নীলরতন সরকার। পরবর্তী প্রশ্ন, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? অপশ্যনসমূহ দিয়া হৈছে দাদাভাই নৌৰোজী, বিপিন চন্দ্ৰ পাল, গোপাল কৃষ্ণ গোখলে, লালা লাজপত ৰায়। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দাদাভাই নৌৰোজী। বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? অপশ্যনসমূহ দিয়া হৈছে গিৰীশ ঘোষ, অম্বিকা গিৰি ৰায়চৌধুৰী, অমৃতলাল বসু, অমৰেন্দ্ৰনাথ দত্ত। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অম্বিকা গিৰি ৰায়চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন, বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিলে? অপশ্যনসমূহ দিয়া হৈছে 1905 চনত, 1904 চনত, 1907 চনত আৰু অপশ্যন চিটো মিচিং আছে, য'ত আছিলে 1906 চনত। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1907 চনত। পৰৱৰ্তী প্ৰশ্ন, বংগদেশৰ একত্ৰিতকৰণ কেতিয়া হৈছিল? আৰু অপশ্যনসমূহ দিয়া হৈছে 1910 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ তাৰিখে, 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে, 1912 চনৰ 2 ডিচেম্বৰ তাৰিখে, 1913 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ তাৰিখে। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে বংগদেশৰ পুনৰ একত্ৰিতকৰণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? অপশ্যনসমূহ দিয়া হৈছে শাসনৰ সুবিধাৰ বাবে, ভাৰতক ব্ৰিটিছ স্বাধীনতা নিদিয়াৰ বাবে, ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা, ওপৰৰ এটাও নহয়। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিতকৰণ কৰা। পৰৱৰ্তী প্ৰশ্ন, বংগ বিভাজন বিৰোধী আন্দোলনৰ স্বদেশী আন্দোলন নাম কিয় পাইছিল? আৰু অপশ্যনসমূহ দিয়া হৈছে কেৱল স্বদেশৰ লোকে কৰা আন্দোলন বাবে বিধ দিয়া হৈছে বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে। অপশ্যন চিত কোৱা হৈছে ব্ৰিটিছে বংগ বিভাজন কৰি স্বদেশী নামটো ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে। আৰু অপশ্যন ডিত দিয়া হৈছে ওপৰৰ এটাও নহয়। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰাৰ বাবে প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে। পৰৱৰ্তী প্ৰশ্ন, বংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী দেশৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল। আৰু অপশ্যনসমূহ দিয়া হৈছে গুৱাহাটীৰ পৰা, অপশ্যন বিত দিয়া হৈছে কলিকতাৰ পৰা, অপশ্যন চিত দিয়া হৈছে চট্টগ্ৰামৰ পৰা, আৰু ডিত দিয়া হৈছে ওপৰৰ এটাও নহয়। ইয়াত অপশ্যনটো মিচিং আছে। বংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল, যিটো অপশ্যনত নাই, মিষ্টেক হৈ আছে। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে 10 তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে বংগদেশ পুনৰ একত্ৰিতকৰণ কৰা হৈছিল। আৰু অপশ্যনসমূহ দিয়া হৈছে 1910 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ, 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ, 1912 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ, 1913 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ। আৰু অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে যে 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে অসম প্ৰদেশৰ ৰাজধানী দেশলৈ স্থানান্তৰিত হ'ব। আৰু অপশ্যনসমূহ দিয়া হৈছে গুৱাহাটী, কলিকতা, শ্বিলং, এটাও নহয়। আৰু অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শ্বিলং। পৰৱৰ্তী প্ৰশ্ন, চিপাহী বিদ্ৰোহ সংঘটিত হয় 1657 খ্ৰীষ্টাব্দত, 1757 খ্ৰীষ্টাব্দত, 1857 খ্ৰীষ্টাব্দত, 1858 খ্ৰীষ্টাব্দত। আৰু অপশ্যন আমাৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1857 খ্ৰীষ্টাব্দত। পৰৱৰ্তী প্ৰশ্ন, দেশক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি
ক'ব লাগিব। অপশ্যনসমূহ দিয়া হৈছে চিপাহী বিদ্ৰোহ, জালিৱানাৱালাবাগৰ হত্যাকাণ্ড, কংগ্ৰেছ মুছলিম লীগৰ সংঘাত, বংগ বিভাজন। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বংগ বিভাজন। মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা কি সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৃতিত্ব লাভ কৰে? অপশ্যনসমূহ দিয়া হৈছে ইয়াণ্ডাবু সন্ধি, অপশ্যন বিত দিয়া হৈছে বাৰ্চাই সন্ধি, আৰু অপশ্যন চিত দিয়া হৈছে এলাহাবাদ সন্ধি, অপশ্যন ডিত দিয়া হৈছে এটাও নহয়। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এলাহাবাদৰ সন্ধি। ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰে। অপশ্যনসমূহ দিয়া হৈছে 1771 খ্ৰীষ্টাব্দত, 1772 খ্ৰীষ্টাব্দত, 1773 খ্ৰীষ্টাব্দত, 1774 খ্ৰীষ্টাব্দত। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1773 খ্ৰীষ্টাব্দত। অপশ্যন চি। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন হোৱাৰ পিছত ডেছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল। অপশ্যনসমূহ দিয়া হৈছে কলিকতা, মুম্বাই আৰু দিল্লী। অপশ্যন বিত দিয়া হৈছে কলিকতা, মুম্বাই আৰু মাদ্ৰাজ। অপশ্যন চিত দিয়া হৈছে কলিকতা, মুম্বাই আৰু উৰিষ্যা। অপশ্যন ডিত দিয়া হৈছে এটাও নহয়। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কলিকতা, মুম্বাই আৰু মাদ্ৰাজ। পৰৱৰ্তী প্ৰশ্নটো দিয়া হৈছে ডেছ তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হয়। অপশ্যনসমূহ দিয়া হৈছে 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী। অপশ্যন বিত দিয়া হৈছে 1884 খ্ৰীষ্টাব্দৰ 17 ফেব্ৰুৱাৰী। অপশ্যন চিত দিয়া হৈছে 1885 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী। অপশ্যন ডিত দিয়া হৈছে 1887 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে। পৰৱৰ্তী প্ৰশ্ন ভাইচৰয়ে বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্ৰদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল। লৰ্ড নৰ্থ ব্ৰকে, লৰ্ড মিণ্টুৱে, লৰ্ড কাৰ্জনে, লৰ্ড মাউণ্ট বেটেনে। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লৰ্ড নৰ্থ ব্ৰকে। পৰৱৰ্তী প্ৰশ্নটোত কোৱা হৈছে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। যে ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহ দিয়া হৈছে 1824 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীত, 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত, 1826 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীত, ওপৰৰ এটাও নহয়। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে যে ডেছত লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবালয় প্ৰেৰণ কৰে। অপশ্যনসমূহ দিয়া হৈছে 1904 খ্ৰীষ্টাব্দৰ 12 ফেব্ৰুৱাৰী, 1904 খ্ৰীষ্টাব্দৰ 22 ফেব্ৰুৱাৰী, 1905 খ্ৰীষ্টাব্দৰ 12 ফেব্ৰুৱাৰী, 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰী। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰী তাৰিখে। পৰৱৰ্তী প্ৰশ্ন ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল। অপশ্যনসমূহ দিয়া হৈছে 3 কোটি 10 লাখ, অপশ্যন বিত দিয়া হৈছে 4 কোটি 10 লাখ, অপশ্যন চিত দিয়া হৈছে 5 কোটি 40 লাখ, অপশ্যন ডিত দিয়া হৈছে 5 কোটি 10 লাখ। আৰু অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 3 কোটি 10 লাখ। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু সুবৰ্ণপুৰসহ বংগ প্ৰদেশখনৰ জনসংখ্যা আছিল। অপশ্যনসমূহ দিয়া হৈছে 5 কোটি 40 লাখ, অপশ্যন বিত দিয়া হৈছে 5 কোটি 50 লাখ, 5 কোটি 60 লাখ, 6 কোটি 30 লাখ। অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 5 কোটি 40 লাখ। পৰৱৰ্তী প্ৰশ্ন বংগদেশ বিভাজনৰ সময়ত তীব্ৰ আলোড়নৰ সৃষ্টিকাৰী বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো কোনখন পত্ৰিকাত প্ৰকাশ পাইছিল?
বা প্ৰকাশ হৈছিল? অপশ্যন নম্বৰ দিয়া হৈছে সন্ধ্যা পত্ৰিকাত, অপশ্যন বি দিয়া হৈছে বন্দিনী ভাৰত পত্ৰিকাত, সঞ্জীৱনী পত্ৰিকাত, এটাও নহয়। অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সঞ্জীৱনী পত্ৰিকাত। পৰৱৰ্তী প্ৰশ্ন, প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল। অপশ্যনসমূহ দিয়া হৈছে 1905 খ্ৰীষ্টাব্দৰ 14 জুলাইত খুলনাত, 1905 খ্ৰীষ্টাব্দৰ 23 ছেপ্টেম্বৰত উত্তৰ কলিকতাৰ ৰাজাবজাৰত, অপশ্যন চি দিয়া হৈছে 1905 খ্ৰীষ্টাব্দৰ 31 জুলাইত ৰিপন কলেজত, অপশ্যন ডি দিয়া হৈছে 1905 খ্ৰীষ্টাব্দৰ 22 জুলাইত দিনাজপুৰত। আৰু অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 14 জুলাইত খুলনাত। পৰৱৰ্তী প্ৰশ্নটোত কোৱা হৈছে সি বংগ জননী স্বৰ্ণ প্রসবিনী দেশ শিখেছি সবাই করিতে ভাবনা বিলাতী পোশাকে আর সাজিব না বিলাতী আহার বিলাতী আচার ত্যাজিত করিব গীতটিকাৰ। আৰু অপশ্যন নম্বৰ দিয়া হৈছে মুকুন্দ দাসৰ, অপশ্যন বি দিয়া হৈছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ, অপশ্যন চি দিয়া হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ, আৰু অপশ্যন ডি দিয়া হৈছে ওপৰৰ এটাও নহয়। আৰু অপশ্যন আমাৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মুকুন্দ দাসৰ। পৰৱৰ্তী প্ৰশ্ন, বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত, 1905 খ্ৰীষ্টাব্দৰ 31 জুলাইত, 1905 খ্ৰীষ্টাব্দৰ 6 অক্টোবৰত, 1905 খ্ৰীষ্টাব্দৰ 20 জুলাইত। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত। কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল? অপশ্যন নম্বৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ, আনন্দ মোহন বসুৰ। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ। বাঙালিৰ প্ৰাণ বাঙালিৰ মন এক হওক হে ভগৱান গীতটি কাৰ? অপশ্যন নম্বৰ দিয়া হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ, মুকুন্দ দাসৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ ওপৰত এটাও নহয়। আৰু অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰৰ। বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক ফেডাৰেল হলৰ আধাৰশিলা কোনে স্থাপন কৰে? অপশ্যন নম্বৰ দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, সুভাষ চন্দ্ৰ বসু, আনন্দ মোহন বসু, এটাও নহয়। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব আনন্দ মোহন বসু। বন্দে মাতাৰাম গীতটিৰ ৰচক কোন? অপশ্যনসমূহ দিয়া হৈছে মুকুন্দ দাস, ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বংকিম চন্দ্ৰ চট্টোপাধ্যায়। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে বন্দে মাতাৰাম গীতটি ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল ডেছত বা ডেছ চনত বা ডেছ চনৰ ডেছ তাৰিখে? অপশ্যনসমূহ দিয়া হৈছে 13 আগষ্ট 1906 খ্ৰীষ্টাব্দত, 6 আগষ্ট 1907 খ্ৰীষ্টাব্দত, 15 আগষ্ট 1907 খ্ৰীষ্টাব্দত, 15 আগষ্ট 1908 খ্ৰীষ্টাব্দত। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 15 আগষ্ট 1907 খ্ৰীষ্টাব্দত। বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে অসহযোগিতা কৰা। কথাষাৰ কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰে, গিৰীশ ঘোষে, ঋষি অৰবিন্দ ঘোষে, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ঋষি অৰবিন্দ ঘোষে। বন্দে মাতাৰাম সংবাদপত্ৰৰ সম্পাদক আছিল? অপশ্যন দিয়া আছে ঋষি অৰবিন্দ ঘোষ, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ওপৰৰ এটাও নহয়। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঋষি অৰবিন্দ ঘোষ। স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত পলাশীৰ প্ৰায়শ্চিত্ত নাটকখনৰ নাট্যকাৰ গৰাকী কোন আছিল? অপশ্যন নম্বৰ দিয়া হৈছে গিৰীশ ঘোষ, অমৰেন্দ্ৰনাথ দত্ত, ক্ষীৰোদ প্ৰসাদ আৰু অমৃতলাল বসু। অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ক্ষীৰোদ প্ৰসাদ। স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগৰ অংগচ্ছেদ নাটকখনৰ নাট্যকাৰ গৰাকী গিৰীশ ঘোষ, অমৰেন্দ্ৰনাথ দত্ত, ক্ষীৰোদ প্ৰসাদ
অমৃতলাল বসু আৰু অপশ্যন আমাৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অমৰেন্দ্ৰনাথ দত্ত। চাব্বাছ বাঙালী নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল? অমৰেন্দ্ৰনাথ দত্ত, গিৰীশ ঘোষ, ক্ষীৰোদ প্ৰসাদ, অমৃতলাল বসু আৰু অপশ্যন আমাৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অমৃতলাল বসু। স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত চিৰাজউদ্দৌলা নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল? আৰু অপশ্যন নম্বৰ দিয়া আছে গিৰীশ ঘোষ, অমৰেন্দ্ৰনাথ দত্ত, ক্ষীৰোদ প্ৰসাদ, অমৃতলাল বসু আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গিৰীশ ঘোষ। পৰৱৰ্তী প্ৰশ্ন, স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত জাপানী বীৰ গ্ৰন্থখনৰ লেখকগৰাকী কোন আছিল? অপশ্যন নম্বৰ দিয়া আছে কৃতিক চন্দ্ৰ দাসগুপ্ত, স্বৰ্ণকুমাৰী দেৱী, প্ৰমথনাথ চৌধুৰী আৰু অপশ্যন ডি দিয়া হৈছে ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি স্বৰ্ণকুমাৰী দেৱী। পৰৱৰ্তী প্ৰশ্ন, স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত প্ৰমথনাথ চৌধুৰীৰ গ্ৰন্থখনৰ নাম কি? অপশ্যন নম্বৰ দিয়া হৈছে জাপানী বীৰ, বংগলক্ষ্মীৰ ব্ৰতকথা, নব্য ভাৰত আৰু জয় সংগীত। অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জয় সংগীত। পৰৱৰ্তী প্ৰশ্ন, স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত নব্য ভাৰত গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন আছিল? অপশ্যন নম্বৰ দিয়া হৈছে কৃতিচন্দ্ৰ দাসগুপ্ত, স্বৰ্ণকুমাৰী দেৱী, প্ৰমথনাথ চৌধুৰী আৰু এটা অপশ্যন ডি ৰামেন্দ্ৰনাথ সুন্দৰ ত্ৰিবেদী আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৃতিক চন্দ্ৰ দাসগুপ্ত। পৰৱৰ্তী প্ৰশ্ন, স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগলী ব্ৰতকথা গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিল? আৰু অপশ্যনসমূহ দিয়া হৈছে কৃতিক চন্দ্ৰ দাসগুপ্ত, অপশ্যন বিত দিয়া হৈছে স্বৰ্ণকুমাৰী দেৱী, অপশ্যন চিত দিয়া হৈছে প্ৰমথনাথ চৌধুৰী, অপশ্যন ডিত দিয়া হৈছে ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰচনা কৰিছিল। মানে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানখন গীত ৰচনা কৰিছিল? অপশ্যন নম্বৰ দিয়া আছে 18টা, 23টা, 28টা, 33টা। অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 23টা। আজি আমি ইয়াত সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ' আমি আকৌ আপলোড কৰিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।